ঠিক মই তেনেকৈ ক'ব নোৱাৰিম। তেখেতসকলৰ লগত মই কালি কথা পাতিছিলোঁ অলপ বেলেগ ছিষ্টেমত। কিন্তু আজি মোক আমাৰ ডক্টৰ পুনেশ্বৰ বৰুৱাই ফোন কৰি ক'লে যে আমাক একমহীয়া প্ৰশিক্ষণটো লাগে। আচলতে এমহীয়া প্ৰশিক্ষণ আচলতে ক'তো নহয়। এইটো হ'ল ধৰক আমি এতিয়া তেখেতৰ লগত কথা পাতি এমহীয়া কৰোঁ, 15 দিনীয়া কৰোঁ, কণ্টিনিউ কৰিলে 15 দিন হ'ব বা ধৰক এমহীয়া কৰিব পৰা যাব। আমি তেখেতসকলৰ লগত আলোচনা কৰি এই কথাটো ক'ব পাৰিম আপোনালোকক। আপোনাৰ কি আজিৰ পৰা আৰম্ভ হৈছে? আজিৰ পৰা আমি শুভাৰম্ভহে কৰিছোঁ। আৰু একচুৱেলি প্ৰশিক্ষণটো অহাকালিৰ পৰা আৰম্ভ। এনেই তেওঁলোকক আজি এটা মই টেষ্ট ল'ম। তেওঁলোকৰ মানে কেনেকুৱা কণ্ঠ কেনেকুৱা বা সংগীতৰ প্ৰতি তেওঁলোকৰ কি ছিষ্টেমত আছে, কিমানত আছে, সেইখিনি অকণমান মই তেওঁলোকৰ টেষ্ট এটা ল'ম তেওঁলোকক। কিমান বয়সৰ পৰা কিমান বয়সলৈকে? মই আচলতে একেবাৰে ধৰক মানে মই মানে ক্লাছ 7 হ'লে বেছি ভাল। তাৰ ওপৰত হ'লে অলপ দিগদাৰ হয়। মানে আজিকালি ল'ৰা ছোৱালীবিলাকৰ জানেই আপোনালোকে অকণ ডাঙৰ হ'লে মানে ছাইডটো বেলেগলৈ গুচি যায়গৈ। গতিকে মই ভাবোঁ যে সৰু ল'ৰা ছোৱালী যিখিনি ধৰক মানে গৈছে, এতিয়া দেখিছোঁ তেনেকুৱা ল'ৰা ছোৱালী ধেৰ আছে, সেইখিনি পালে আপ টু 7 হ'লে ভাল হয়। তাতকৈ ওপৰ হ'লে অকণমান দিগদাৰ হয় মোৰ। মাইনাহঁতৰ উদ্দেশ্যে কি ক'ব? আৰু তেওঁলোকক মই যথেষ্ট শিকাম, ভাল পাম। তেওঁলোকে আজি বৰ আগ্ৰহে ওলাই আহিছে, গোটেইখিনি ওলাই আহিছে। আৰু মই এওঁলোকক দেখি ভাল লাগিছে। আৰু মই এনেকুৱা জেগাই বিচাৰি ফুৰোঁ, বহুত জেগাত মোক মাতিছে। আৰু ডক্টৰ পুনেশ্বৰ বৰুৱাই মোক ভালকৈ জানে, মই বহুত স্কুলত শিকাইছোঁ। আৰু তেখেতৰ লগত চিনাকি হৈছিল আমাৰ দিলীপ বৰা স্কুলৰ লগত। তেতিয়াৰ পৰা মোৰ লগত তেখেতৰ ভাল সম্পৰ্ক। আৰু গতিকে এওঁলোকক শিকাব পাৰিলে মোৰ নিজৰে ভাল লাগিব। আৰু মই ভাবোঁ যে আগ্ৰহ থাকিলে শিকিব। আৰু মোৰ নিজৰ স্কুল আছে এখন, মিউজিক স্কুল এখন। আৰু সেইখন মোৰ ঘৰৰ ওচৰতে কল্যাণপুৰ মধ্য ইংৰাজী বিদ্যালয়ত। আৰু মোৰ ঘৰ বৰঙাবাৰীৰ পৰা অকণ ভিতৰলৈ, বৰাৰ ওচৰত, কল্যাণী মন্দিৰৰ ওচৰত। মই এনেই সংগীতৰ লগত জড়িত 18 বছৰ ভ্ৰাম্যমাণত আছিলোঁ। ভ্ৰাম্যমাণত মই সংগীতেই গাইছিলোঁ আৰু সংগীত মানে পৰিচালনা কৰিছিলোঁ। তাৰপৰা সেয়া বাদ দি পেলাই এতিয়া এইবিলাকতে জড়িত হৈ আছোঁ। বিশেষকৈ সৰু ল'ৰা ছোৱালীক শিকাই বেছি ভাল পাওঁ মই। যুৱক যুৱতীসকলে শিকিব বিচাৰিলে মই একদম বিৰাট আগ্ৰহীসকলক মই আগবঢ়াই দিবৰ কাৰণে সদায় প্ৰস্তুত হৈ আছোঁ। বিপ্লৱৰ নিশান উৰাই মৰণ বেদীত জীৱনৰ অঞ্জলি সজাই দুৰন্ত বিশ্বাসময় মানুহৰ আনিছো ঘূৰাই দুৰন্ত বিশ্বাসময় মানুহৰ আনিছো ঘূৰাই তুমি কিয় মহাজীয়নৰ মুখৰিত কলৰ শত শ্বহীদৰ মৰৰ নিশা জনৰব মই মহাজীয়নৰ মুখৰিত কলৰ শত শ্বহীদৰ মৰৰ নিশা জনৰব অপন্ন জীৱন মই মোৰ মৃত্যু শুনাই তুমি কিয় নাই মই আকৌ আহিলো বিপ্লৱৰ নিশান উৰাই মৰণ বেদীত জীৱনৰ অঞ্জলি সজাই দুৰন্ত বিশ্বাসময় মানুহৰ আনিছো ঘূৰাই দুৰন্ত বিশ্বাসময় মানুহৰ আনিছো ঘূৰাই তুমি কিয় চিনা নাই মানুহৰ দেহে দেহে মই প্ৰাণৰ সৰিতা জানো সাগৰ মনত থকা মনত মই সপোন ভালো জনপ্ৰিয় গীত মই আকৌ আহিলো বিপ্লৱৰ নিশান উৰাই মৰণ বেদীত জীৱনৰ অঞ্জলি সজাই দুৰন্ত বিশ্বাসময় মানুহৰ আনিছো ঘূৰাই দুৰন্ত বিশ্বাসময় মানুহৰ আনিছো ঘূৰাই মোক তুমি কিয় চিনা নাই
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।